বিশ্ব মহাবীৰ চিলাৰায় উদ্যানৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। প্ৰথম পৰ্যায়ত ৫ কোটি টকাৰে নিৰ্মাণ হ'ব উদ্যানখন। কামৰূপৰ আমিনগাঁওস্থিত বিশ্ব মহাবীৰ চিলাৰায় উদ্যান গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ উদ্যোগত আজি পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। আধাৰশিলা স্থাপন কৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। বৰুৱাই আধাৰশিলা স্থাপন কৰাৰ পূৰ্বে মন্ত্ৰী বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে। মন্ত্ৰী বৰুৱাই আধাৰশিলা স্থাপন কৰি আমিনগাঁৱৰ বিশ্ব মহাবীৰ চিলাৰায় উদ্যান আগন্তুক দিনত কোচ বংশৰ ৰাজহাউলী সদৃশ নিৰ্মাণ কৰাৰ লগতে কমতাপুৰৰ আৰ্হিৰ সুন্দৰকৈ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে। প্ৰথম পৰ্যায়ৰ ৫ কোটি টকাৰে পুনৰ নিৰ্মাণ আৰম্ভ কৰা অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই। আধাৰশিলা অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ উপস্থিত থকা অনুষ্ঠানত কোচ ৰাজবংশী নৃত্য প্ৰদৰ্শন কৰা হয়। আমিনগাঁৱৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। নতুন ৰূপ দি সজাবৰ কাৰণে আজি আমি এটা প্ৰকল্পৰ শুভাৰম্ভণি কৰিলো। কোচ ৰাজবংশী বিভিন্ন সংগঠনৰ এটা দাবী আছিল যে এই উদ্যানখন যেহেতু বিশ্ব মহাবীৰ চিলাৰায় নামত আছে, তেখেতৰ নাম যুগমীয়া কৰি ৰাখিবৰ কাৰণে আৰু এই অঞ্চলৰ বিশেষভাৱে এই অঞ্চলৰ সকলো লোকে যাতে এক সুন্দৰ অৱসৰ বিনোদন কৰিব পৰা ব্যৱস্থা ইয়াত থাকে, সেই ধৰণে লক্ষ্য ৰাখি এই উদ্যানখনৰ পুনৰ নিৰ্মাণৰ কাৰণে অনুৰোধ কৰি আছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশনা অনুযায়ী এতিয়া আমি ৫ কোটি টকাৰে ইয়াৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ কৰিম। এই প্ৰথম পৰ্যায়ত সন্মুখত কোচ ৰাজবংশৰ কোচবিহাৰৰ ৰাজহাউলীৰ আৰ্হিত এখন সুবিশাল তোৰণ থাকিব আৰু বিভিন্ন পাৰ্কৰ কোম্পানী ইত্যাদি থাকিব। ইয়াৰ লগত এটা মিউজিয়াম বা সংগ্ৰহালয় আগতে বনোৱা আছিল, ইয়াকো আমি কেনেকে উন্নত কৰিব পাৰোঁ তাৰো পৰিকল্পনা আমি ৰাখিছোঁ। আৰু এই অঞ্চলটোত বিশেষভাৱে যিকোনো পৰ্যটক বা যিকোনো লোক আহিলে যাতে এই পাৰ্কখন সোমাবলৈ আগ্ৰহ প্ৰকাশ কৰে, সুন্দৰ পৰিৱেশ হয়। আৰু গুৱাহাটীত যোৱা সময়ত যদি আপোনালোকে চাই, আমি বহুকেইখন পাৰ্কৰ সংযোজন কৰিছোঁ, বিনামূলীয়া কৰি ৰাখিছোঁ। গতিকে বিনামূলীয়া প্ৰৱেশ কৰি দিয়াৰ পিছত প্ৰতিখন পাৰ্কতে ৰাইজৰ বা লোকৰ সংখ্যা, দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি হৈছে। সেইকাৰণে আমি এটা খুব ভাল অপাৰেশ্যন বা মেইনটেনেন্স পলিচি এটা ল'ব লাগিব যাতে পাৰ্কসমূহক সুন্দৰভাৱে পৰিচালনা কৰিব পাৰি। এতিয়া আমাৰ GMD এই পাৰ্কসমূহ পৰিচালনা চাই আছে। তাত সুৰক্ষাৰ পৰা, ক্লিনলিনেছৰ পৰা স্বচ্ছতা সকলো দিশ চাই আমি এটা পলিচি লৈ কাম কৰিব লাগিব আৰু ভৱিষ্যতৰ দিনত আটাইবিলাক পাৰ্ক একেলগ কৰি আমি কেনেকে খুব সুন্দৰ মেইনটেনেন্স কৰিব পাৰোঁ তাৰ পৰিকল্পনা আমি কৰিব লাগিব। GMDয়ে এই পৰিকল্পনা কৰি আছে। এই পাৰ্কখনো আগতে কোনো মেইনটেনেন্স কৰা অৰ্গেনাইজেশ্যন নাছিলে, জিলা আয়ুক্তৰ অধীনত আছিলে। এতিয়াৰ পৰা এই পাৰ্কখন নিৰ্মাণ কৰি উঠি ইয়াৰ মেইনটেনেন্সৰ কামো GMDয়ে কৰিব, যাতে ৰেগুলাৰ মেইনটেনেন্সটো হৈ থাকিব পাৰে। আৰু আমি সঁচাকৈ আজি গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ অসমৰ সকলোৰে কাৰণে গৌৰৱৰ প্ৰতীক কোচ ৰাজবংশীৰ বিশ্ব মহাবীৰ ৰূপে খ্যাত আমাৰ এই কোচ ৰাজবংশীৰ মহাবীৰ চিলাৰায় নামত এই উদ্যানখন আছিলে আৰু এই উদ্যানখনৰ নৱনিৰ্মাণে আমাক সকলোকে আনন্দিত কৰিছে।